নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এইটো হ'ল শালি খেতিৰ ছিজন আৰু এই শালি খেতিৰ ছিজনত এতিয়া আমাৰ কৃষকসকল পথাৰত নামিব শালি খেতি কৰিব। গতিকে এই শালি খেতিৰ উৎপাদন কেনেকৈ বেছিকৈ বৃদ্ধি কৰিব পৰা যায়, লগতে এই শালি খেতি ৰোপণ কৰিলে অৰ্থাৎ ৰুলে আপোনালোকে বিঘাই প্ৰতি কিমান ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব, লগতে এই শালি খেতিৰ কঠীয়াবিলাক যিবিলাক কঠীয়া আপোনালোকে ৰুব সেই কঠীয়াৰ কিমান বয়স হ'লেহে আপোনালোকে ৰুব সেই বিষয়ে আলোচনা কৰাৰ কাৰণে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। আচলতে মোৰ এই ভিডিঅ'টো যিবিলাক কৃষকে ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু পৰিমাণে কম জানে আৰু কঠীয়া সম্পৰ্কে কিছুমান যদি জ্ঞান কম থাকে, হয়তো মোৰ ভাৱ যে মোৰ এই ভিডিঅ'টো চালে নিশ্চয় তেওঁলোকে বহুত উপকৃত হ'ব। বৰ্তমান এইটো হৈছে শালি ছিজনৰ খেতি। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে আমাৰ এই অসমৰ মাটিত 4 ধৰণে ধানৰ খেতি কৰিব পৰা যায়। 4 ধৰণে ধানৰ খেতি কৰিব পৰা যায় মানে এটা হ'ল আহু খেতি কৰিব পাৰে, লগতে শালি খেতি কৰিব পাৰে, তাৰ লগতে বাও খেতি কৰিব পাৰে আৰু বড়ো খেতি কৰিব পাৰে। এই 4 প্ৰকাৰৰ ধান খেতি আমাৰ অসমৰ মাটিত হয়। কিন্তু ইয়াৰে আহু খেতি আৰু যিটো বাও খেতি খুব সীমিত খেতিয়কেহে খেতি কৰে। আগতে এটা সময়ত আহু খেতি আৰু বাও খেতি বহুত মানুহে কৰিছিল। আজিকালি আহু খেতি আৰু বাও খেতি বহুত মানুহে নকৰে বুলিয়ে ক'লে ভুল নহয়। আৰু বড়ো খেতিটো যিটো হাইব্ৰিড বড়ো ধানৰ খেতি সেইটো মধ্য অসমত আৰু নামনি অসমৰ মানুহে কৰা দেখা যায়। কিন্তু উজনি অসমৰ মানুহে হাইব্ৰিড বড়ো ধানৰ খেতি মানে নকৰে। মই জনাত উজনি অসমৰ মানুহে হাইব্ৰিড বড়ো ধানৰ খেতি নকৰে। মধ্য অসমৰ কিছু মানুহ, কিছু কৃষক আৰু নামনি অসমৰ বেছিভাগ কৃষকে এই হাইব্ৰিড বড়ো ধানৰ খেতি কৰে। গতিকে আহু খেতি, বাও খেতি, বড়ো খেতিতকৈ আমাৰ মূল খেতি হৈছে শালি খেতিটো। আৰু এই শালি খেতিটো আমাৰ অসমৰ প্ৰত্যেক কৃষকে কৰে। কি উজনি অসম, কি মধ্য অসম, কি নামনি অসম, আমাৰ গোটেই অসমতে শালি খেতিটো কৰে। গতিকে শালি ধানৰ খেতিটো হৈছে আমাৰ ঘাই খেতি, মূল খেতি। গতিকে ইয়াৰ উৎপাদন বৃদ্ধি কৰিব লগা হ'লে বহুকেইটা নিয়ম আছে, যত্নৰ কথা আছে, লগতে মাটিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ কথা আছে, কি ধৰণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব। তাৰোপৰি কঠীয়াৰ বয়সৰ কথা আছে, কিমান বয়সৰ কঠীয়া ৰুব লাগে, সেইবিলাক বহুত জানিবলগীয়া কথা আছে। প্ৰথমতে মই আপোনালোকক ক'ব খুজিছোঁ, শালি খেতিৰ মাটিত আপোনালোকে ৰাসায়নিক সাৰ বিঘাই প্ৰতি কিমান প্ৰয়োগ কৰিব। আৰু মই এই যি ৰাসায়নিক সাৰৰ যিখন তালিকা মই আপোনালোকৰ ওচৰত দাঙি ধৰিম, এইখন আচলতে মাটি পৰীক্ষা নকৰাকৈহে মই এই তালিকাখন আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ। কাৰণ কিয়, আচলতে আমাৰ কৃষকসকলে এই মাটিবোৰ পৰীক্ষা কৰিব লাগে আৰু পৰীক্ষা কৰিলেহে কিমান পৰিমাণৰ কি সাৰ দিব লাগে সেইটো গম পোৱা যায়। গতিকে মাটি পৰীক্ষা কৰাটো সম্ভৱ নহয় বা সেইবিলাক সুবিধা আমাৰ কৃষকসকলে পোৱা নাই। তথাপিতো মই কৈছোঁ আপোনালোকক, মাটি পৰীক্ষা নকৰাকৈ আপোনালোকে কিমান পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব। যিবিলাক চাপৰ জাতৰ ধান, শালি খেতিৰে যিবিলাক চাপৰ জাতৰ ধান, এই চাপৰ জাতৰ ধানবিলাকৰ ক্ষেত্ৰত আপোনালোকে ইউৰিয়া দিব লাগিব 12 কিলো, ছুপাৰ ফছফেট দিব লাগিব আপোনালোকে 17 কিলো আৰু পটাছ দিব লাগিব আপোনালোকে 4 কিলো। আৰু যদি পাৰে আপোনালোকে বিঘাই প্ৰতি 3 কিলোকৈ DAP দিব পাৰে। এইটো হ'ল চাপৰ জাতৰ শালি খেতিৰ বাবে এই পৰিমাণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব পাৰে। আৰু যদি অখ জাতৰ ধান হয়, অখ জাতৰ ধানৰ কাৰণে কিন্তু ইয়াৰ ৰাসায়নিক সাৰটোৰ পৰিমাণটো বেলেগ হয়। অখ জাতৰ ধানৰ কাৰণে আপোনালোকে ইউৰিয়া বিঘাই প্ৰতি 6 কিলো দিব লাগিব, ছুপাৰ ফছফেট আপোনালোকে দিব লাগিব 9 কিলো, মিউৰেটেড অফ পটাছ আপোনালোকে দিব লাগিব 3 কিলো, আৰু যদি DAP দিব পাৰে আপোনালোকে
3 কিলো DAP আপোনালোকে দিব পাৰে। এইটো হ'ল বিঘাই প্ৰতি হিচাপ। আৰু এতিয়া কথা হৈছে কি বয়স আমাৰ বহুত কৃষকে নাজানে যে আমাৰ যিবিলাক আমি বীজতলীত বীজ সিঁচো আৰু এই বীজবোৰ যেতিয়া গজি উঠাৰ পাছত যেতিয়া কঠীয়া হয় এই কঠীয়াবোৰ কিমান বয়সত ৰোপণ কৰিব লাগে সেইটো বহুত কৃষকে নাজানে। বহুত কৃষকে আছে বহুত বুঢ়া কঠীয়া ৰোপণ কৰে, যাৰ ফলত কি হয় উৎপাদন কম হয়। আপোনালোকে নিশ্চয় জানে কঠীয়াৰ বয়স যদি বেছি হয় আৰু সেই বেছি হোৱা কঠীয়াবোৰ যেতিয়া আপোনালোকে ৰুব তেতিয়া তাৰ পৰা পোখা কম ওলাব আৰু পোখা কম ওলা মানে আপোনালোকৰ উৎপাদন কমি যাব। সেইকাৰণে মই আপোনালোকক এখন লিষ্ট আপোনালোকক কৈ আছোঁ, যিবিলাক ধান খেতিৰ শালি খেতিৰ যিবিলাক কমদিনীয়া ধান অৰ্থাৎ 80 দিনৰ পৰা 90 দিনত চপাব পাৰি। এই 80 দিনীয়া বা 90 দিনৰ কৃষিকালৰ ধান খেতিৰ বাবে কঠীয়াৰ বয়স হ'ব লাগে 15 পৰা 20 দিন। আৰু যদি 100 দিনৰ পৰা 120 দিন যদি কাৰ্যকাল হয় কৃষি কাৰ্যকাল শালি ধানৰ, সেইবিলাক কঠীয়াৰ বয়স হ'ল 20 পৰা 25 দিনত আপোনালোকে ৰুব লাগিব। আৰু যিবিলাক ধানৰ কাৰ্যকাল 125 পৰা 140 দিন সেইবিলাক কঠীয়াৰ বয়স আপোনালোকে 25 পৰা 35 দিন দিনৰ ভিতৰত আপোনালোকে ৰুব লাগিব। আৰু যিবিলাক দীৰ্ঘদিনীয়া কৃষি কাৰ্যকালৰ ধান খেতি য'ত ধৰক 140 পৰা 160 দিন বয়সৰ যিবিলাক কৃষি কাৰ্যকাল কঠীয়াৰ যিটো বয়স সেইটো হ'ব 40 পৰা 45 দিন বয়স। এই হিচাপত যদি আপোনালোকে এই কঠীয়াবোৰ ৰোপণ কৰে তেতিয়াহ'লে আপোনালোকে উৎপাদন বেছি পাব। আৰু যদি আপোনালোকে কঠীয়াবোৰ বয়স বেছি হ'ব দিয়ে বা বুঢ়া কঠীয়া হয় তেতিয়াহ'লে আপোনালোকে উৎপাদন কম পাব। এতিয়া কথা হ'ল এই কঠীয়াবোৰ যেতিয়া আপোনালোকে ৰোপণ কৰিব ইয়াত দূৰত্ব কিমান দিব এইটো এটা কথা আহি যায়। দূৰত্ব আৰু প্লাছ এই কঠীয়াবিলাক কেইডাল কৰি ৰুব। যদি উন্নত জাতৰ বীজৰ কঠীয়া হয় 2ডালৰ পৰা 3ডাল কঠীয়া আপোনালোকে ৰুই দিব। 2ডালৰ পৰা 3ডাল কঠীয়া আপোনালোকে ৰুব লাগিব। আৰু ইয়াত দূৰত্ব কিমান দিব 6 ইঞ্চিৰ পৰা 8 ইঞ্চি আপোনালোকে দূৰত্ব দিব। আৰু যদি লাইন কৰি ৰুৱে তেতিয়াহ'লে এটা লাইনৰ পৰা আনটো লাইন 8 ইঞ্চিৰ পৰা 10 ইঞ্চি আপোনালোকে দিব লাগিব। আৰু যদি লাইন কৰি আপোনালোকে ৰুব নোখোজে তেতিয়াহ'লে আপোনালোকে 8 ইঞ্চি বা 6 ইঞ্চিৰ অন্তৰে অন্তৰে তেনেকৈ ৰুলেও হ'ব। গতিকে এই ধৰণে যদি আপোনালোকে শালি খেতিবিলাক ৰুৱে তেতিয়াহ'লে আপোনালোকে অধিক উৎপাদন পাব। আৰু মই এটা শেষত কথা কওঁ, আপোনালোকে এই যিবিলাক নাইট্ৰজেন দিয়ে ইউৰিয়া দিয়ে আচলতে আপোনালোকে একবাৰতে ইউৰিয়া খেতিত প্ৰয়োগ কৰিব নালাগে। যিকোনো ধান খেতিত বড়ো ধানেই হওক বাও ধানেই হওক আহু ধানেই হওক বা শালি ধানেই হওক ইউৰিয়াটো একবাৰে দিব নালাগে। কাৰণ এই যিটো নাইট্ৰজেন এই নাইট্ৰজেনটো হৈছে গছৰ বিৰাট এটা ডাঙৰ খাদ্য, খুব পুষ্টিকৰ খাদ্য। এই নাইট্ৰজেনটো গছ ৰোপণ কৰাৰ পৰা একদম কটালৈকে এই গোটেই দীৰ্ঘদিনীয়া এই যিটো সময় এই সময়টোক লৈ কিনে নাইট্ৰজেন গছক লাগিয়ে থাকে। সেইকাৰণে আপোনালোকে অলপ অলপকৈ দিব। কাৰণ একবাৰতে যেতিয়া আপোনালোকে নাইট্ৰজেনটো দি দিব সেইটো পানীৰ লগত মিহলি হৈ বহুত নাইট্ৰজেন নষ্ট হৈ যায়, গছে যিমান পাব লাগে সিমান নাপায়। সেইকাৰণে আপোনালোকে 30 দিনত এবাৰ দিব, ঠিক গেৰ ওলাৰ সময়ত এবাৰ দিব। এনেকৈ 3টা ভাগত ভাগ কৰি আপোনালোকে এই যিবিলাক নাইট্ৰজেন ইউৰিয়া এইবিলাক ছটিয়াব লাগে। এই ধৰণে আপোনালোকে শালি ধান ৰোপণ কৰক, ৰুৱক, আপোনালোকে চাব উৎপাদন আপোনালোকে বেছি পাব। গতিকে বন্ধুসকল মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, গতিকে মই আপোনালোকক এইখিনিয়ে ক'লোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে যিসকলে ছাবস্ক্ৰাইব কৰা নাই দয়া কৰি এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজত যিসকলে মোৰ এই ভিডিঅ'টো দেখা পায় আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰিব যাতে আন কৃষকসকলেও মোৰ এই ভিডিঅ'টো চাই উপকৃত হয়। গতিকে এইখিনিয়ে ক'লোঁ, ধন্যবাদ।